আকৌ কিন্তু মানুহ আজমল চাহাবৰ ফালে গৈ আছে, হাত দিব পৰা নাই। মিউনিচিপালিটি ইমান ফাণ্ড নাই। আমাৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা অলমষ্ট 123 crores প্ৰজেক্ট পাইছে। আমিতো এভিকশ্যন দেখা নাই এতিয়ালৈকে। Hello everyone, welcome to our interview session, interview with Irfan Khandagar. আৰু আজি আমাৰ মাজত আজি এনেকুৱা এজন গেষ্ট আছে যাক আমি সবেই চিনি পাওঁ। তেওঁ আমাৰ ধুবুৰীৰ এনেকুৱা এজন ব্যক্তি যাক আমি নট অনলি এ ভেৰি ছাকচেছফুল ডক্টৰ হিচাপে চিনি পাওঁ, তেওঁক আমি আমাৰ ধুবুৰীৰ এজন চিনিয়ৰ এজন গাৰ্জেন হিচাপে চিনি পাওঁ। তেওঁক এনেকৈ চিনি পাওঁ যে তেওঁ আমি কিবা আমাৰ কিবা প্ৰব্লেম হ'লেই আমি সবে তেওঁৰ ওচৰত যাওঁ। হি ইজ নান আদাৰ দেন আমাৰ ধুবুৰী মিউনিচিপালিটি বৰ্ডৰ চেয়াৰমেন ডক্টৰ দয়াময় সিনহা ছাৰ। স্যার, ওয়েলকাম টু আওয়ার ইন্টারভিউশন। আজি ধুবুৰীবাসী হয় আৰু আমাৰ অসমবাসী হয় আপোনাৰ ওচৰত মোৰ কেইটামান প্ৰশ্ন আছে, যি প্ৰশ্নটো মই আপোনাৰ পৰা উত্তৰ বিচাৰিম। প্ৰথম কথা হ'ল যে আজি ধুবুৰী মিউনিচিপালিটি বৰ্ড ফৰ্ম হোৱা অলমষ্ট 4 years হ'ল। 7 এপ্ৰিল 2022 ফৰ্ম হৈছিল আৰু আজি 26 জানুৱাৰী মাহ হৈছে। ছাৰ, কি কাম আজিলৈকে হ'ল, কি কাম কৰা বাকী আছে? ধুবুৰী পৌৰসভা যথেষ্ট পুৰণি, বোধকৰোঁ দ্বিতীয় পুৰণি নে তেনেকুৱা এটা কিবা শুনিছিলোঁ আমি। 1 এপ্ৰিল 1883 এইটো ধুবুৰী পৌৰসভা স্থাপত হয়। গেজেট নটিফিকেশ্যনৰ কপিও আছে আমাৰ লগত। আমাৰ বোৰ্ড 7 এপ্ৰিল 2022 আমাৰ এই বোৰ্ড আৰম্ভ হয়, বোৰ্ডৰ কাম। চৰকাৰৰ বিভিন্ন আমি অনুদানে কওঁ বা যিকে নকওঁ, 14 ফাইনেন্স, 15 ফাইনেন্স আৰু বোধকৰোঁ ইয়াৰ ভিতৰত 16 ফাইনেন্সো আহিব। এটা এটাকে কিন্তু যথেষ্ট কাম আমি ধুবুৰী পৌৰসভাই বৰ্তমান বোৰ্ডে আমি কৰিব পাৰিছোঁ। সাধাৰণভাৱে আমি ৰাস্তা ঘাট নালা ইত্যাদিৰ কামটো আমি কৰি থাকোঁ। আৰু এইবাৰ যিখিনি 15 ফাইনেন্সৰ গাইডলাইন আহিছিল তাতে আমাক পাৰ্ক, জলাশয় বা তেনেকুৱা নতুন বস্তু, কিছু ওন এছেটছ বনোৱা বা কমিউনিটি হল বনোৱা ইত্যাদিৰ আমাৰ এটা প্ৰাৱধান দিছিল, ব্যৱস্থাপনা আছিল। গতিকে ব্যৱস্থাপনা থকাৰ কাৰণে আমি এটা এটাকে খালি ৰাস্তা নালাৰ বাহিৰেও বিভিন্ন যিবোৰ কাম আমি কৰিব পাৰোঁ তেনেকুৱা কাম আমি কৰা আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে দেখা পাইছে ধুবুৰী চহৰৰ যিকেইটা পাৰ্ক আছিল আটাইকেইটা পাৰ্কে আমাৰ আপডেট কৰা হ'ল। আজি এতিয়া আমি চিলড্ৰেনছ পাৰ্ক বা শ্ৰীমন্ত শংকৰদেৱ শিশু উদ্যান তাতে আমি আছোঁ। যদিও 1985 চনত প্ৰথম অগপ চৰকাৰ হোৱাৰ টাইমত পাৰ্কটোৰ নাম চেঞ্জ কৰা হয়, শ্ৰীমন্ত শংকৰদেৱ শিশু উদ্যান কৰা হয়, কিন্তু পাৰ্ক খুব এটা ভাল অৱস্থাত নাছিল। আপোনালোকে জানে এইটো গেৰেজ চেৰেজ হৈ গৈছিল এইটো, কিন্তু এতিয়াতো ৰিন'ভেট কৰি ধুনীয়া পাৰ্ক এটা আমি বনাব পাৰিছোঁ ৰাইজৰ আশীৰ্বাদত তথা 15 ফাইনেন্সৰ বিভিন্ন স্কিমৰ টকাবোৰ অহাৰ কাৰণে। লগতে এটা চুইমিং পুলো আমি ইফালে বনাই আছোঁ, এইটো হাফত চুইমিং পুল এটা হৈ আছে। কিন্তু চুইমিং পুল এডাল্টৰ কাৰণে নহ'ব, জেনেৰেলি বিল' 12 ইয়াৰ্ছ হৈছে সেইটোৰ কাৰণে চুইমিং পুল থাকিব। বেছিকৈ চুইমিং ট্ৰেইনিং চেণ্টাৰ হ'ব, চুইমিং শিকোৱাৰ ব্যৱস্থাপনা হ'ব। আৰু ছাৰ, আপুনি এতিয়ালৈকে ছাৰ বহুতকেইটা কামে আমি দেখিলোঁ ছাৰ। আৰু ফিউচাৰত কি কাম কৰা বাকী আছে? কাৰণ অলমষ্ট 5 years নহ'লেও 4 years ওচৰে পাজৰে আছে আমাৰ পাৰ্ক। ধৰক ধুবুৰীৰ এনে পাৰ্ক বুলি ক'লে চিলড্ৰেনছ পাৰ্ক, গীতা ধুবুৰী পাৰ্ক, ভিক্টৰিয়া পাৰ্ক, নেতাজী পাৰ্ক, নতুনকৈ আমি অটলজীৰ প্ৰতিমূৰ্তি বনাইছোঁ, তাতে অটল পাৰ্কো এটা আমি বনাই আছোঁ লাহে লাহে। প্ৰতিমূৰ্তিটো উন্মোচন মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কৰিলে। তেনেকৈ আমি নেতাজী পাৰ্কত এটা স্তম্ভ, স্মৃতিস্তম্ভ এটা ছিংগাপুৰত যিটো আছিল আৰু ভাঙি দিয়া হৈছিল এটা টাইমত, সেই তাৰ ৰেপ্লিকা এটা আমি বনাই আছোঁ তাতে। এইটোও কেইদিন পিছতে আমাৰ কমপ্লিট হৈ যাব। তাৰ বাহিৰেও ৰাস্তা ড্ৰেইনৰ কামটো আমাৰ হৈছে। আপোনালোকে জানে খোৱাপানীৰ ব্যৱস্থা ধুবুৰীত 8টামান ৱাৰ্ডৰ আছিল, প্ৰায় আটাইকেইটা ৱাৰ্ডতে খোৱাপানীৰ ব্যৱস্থা হৈছে। কিন্তু যিহেতু ধুবুৰী আমাৰ এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা অলমষ্ট 123 crores প্ৰজেক্ট পাইছে 24 hours খোৱাপানী দিয়াৰ কাৰণে। গতিকে আমি সদ্যহতে সেই খোৱাপানীৰ এক্সটেনশ্যনৰ কামটো বন্ধ ৰাখিছোঁ, কাৰণ ADBৰ কাম আমাৰ আৰম্ভ হ'ব। অলৰেডি হেণ্ড অভাৰো হ'ল, টেণ্ডাৰ প্ৰচেছ হ'ল বুলি শুনিছোঁ আমি, কাম আৰম্ভ হ'ব, তেখেতসকলে প্ৰস্তুতি লৈ আছে। আৰু দ্বিতীয় কথা হ'ল ড্ৰেইনেজ ছিষ্টেমৰ কথা ক'লোঁ। আমি চাফাই কৰ্মীৰ কাৰণে কলনী এটা বনোৱাৰ কাৰণে 60 lakhs অলৰেডি ইয়াৰমাৰ্ক কৰিছোঁ। সেইটোও এটা পৰ্চন কলনী আৰম্ভ হ'ব, প্ৰায় 2 কোটিমান টকা লাগিব তাতে। ফেজ ৱাইজ সেইটো কৰিব পাৰিম। কমিউনিটি হল বুলি ক'লে আমি লোকপ্ৰিয় গোপীনাথ বৰদলৈ কমিউনিটি হল, তাতে এভাৰেজ 250 চিট, 2টা ফ্ল'ৰত হ'ব, তলত গাড়ী গেৰেজ থাকিব। আমাৰ গুৰুদ্বাৰাৰ ওচৰতে সেইটো হৈ আছে। তাৰ বাহিৰেও অফিচ বিল্ডিংটো ৰিন'ভেশ্যন বহুতেই কৰিলোঁ আমি। পিছফালে এটা G+4 বিল্ডিং হৈ আছে, সেইটো ভৱিষ্যতে হয়তো আমি ওন এছেটছ হিচাপে মিউনিচিপাল বৰ্ডৰ অলপ আৰ্থিক যাতে
সুবিধা এটা হয়, মানে ভাড়া দিয়া হওক বিভিন্ন অফিচৰ পৰা তেনেকুৱা ব্যৱস্থাপনা হয়তো হ'ব। তাৰ বাহিৰেও আমাৰ এটা RRR চেণ্টাৰ এনে অফিচত এটা আছে, মিউনিচিপাল অফিচ কেম্পাছত, ৰিডিউচ ৰিউজ এণ্ড ৰিচাইকেল চেণ্টাৰ। সেইটো আমি আৰু এটা নেতাজী ধুবুৰী পাৰ্কৰ এটা চাইডে আমি আৰম্ভ কৰিছোঁ। হয়তো উইদিন 2-3 মান্থছ কমপ্লিট হৈ যাব সেইটো। তাতে ৰাইজে আহি কিতাপো পঢ়িব পাৰিব বা মেগাজিন চেগাজিন পঢ়িব, তাতে মই থাকিব পঢ়িব পাৰি, আগত হৈ যাব। এইটো আমাৰ DFO বাংলোৰ ঠিক অপজিটে হৈ আছে, আপুনি কনষ্ট্ৰাকশ্যন দেখা পাব, সেইটো এটা হৈ আছে। তাতে আমি কেইটামান বহি চাহ খোৱা, ৰিভাৰ ছাইড বিউটি চোৱাৰ কাৰণে প্ৰস্তুতি লৈছোঁ লাহে লাহে। যিহেতু আমি বেলেগকে CIDF-ৰ এটা ফাণ্ডৰ কথা আছিল 36 crores, সেইটো আমাৰ চেংচন হোৱা নাই, কিন্তু মিউনিচিপালিটি লাহে লাহে অলপকৈ হ'লেও ৰিভাৰ ফ্ৰণ্ট ডেভেলপমেণ্টৰ কাম আৰম্ভ কৰিব। এইটো অলৰেডি আমাৰ এপ্ৰুভো হ'ল, হয়তো কাম উইদিন 3 months আৰম্ভ হৈ যাব। স্যার ড্ৰিংকিং ৱাটাৰ যোনটো ফেচিলিটি আছে আৰু ড্ৰেইনেজৰ ইছ্যুটো স্যাৰ ন' ডাউট বহুত জেগাত কনষ্ট্ৰাকশ্যন দেখি আছোঁ কি আছে, কিন্তু এতিয়ালৈকে আমি এনেকুৱা ধৰণৰ পাৰ্মানেণ্ট চলিউশ্যনলৈকে আমাৰ ধুবুৰীবাসী মানুহখিনি পোৱা নাই। চাওক, আপোনালোকে জানে ধুবুৰীৰ দুইফালে নদী, গদাধৰে হওক ব্ৰহ্মপুত্ৰই হওক। এতিয়া যদি ব্ৰহ্মপুত্ৰত ফ্লাড হয়, ধুবুৰীত পানী এইফালে চাউথেদি সোমায়। যদি গদাধৰত ফ্লাড হয়, গদাধৰৰ পানী নৰ্থেদি সোমায়। গতিকে আমাৰ দুটাই প্ৰব্লেম আছে দুইফালে নদী থকাৰ কাৰণে। কিন্তু ড্ৰেইনেজ ছিষ্টেম ধৰক মেইন চেনেল কেইটা বাদ দি কাৰণে এটা মেইন চেনেলত প্ৰায় 14 কোটি 15 কোটি টকা লাগে যদি আমি ঠিকমতে কৰিব বিচাৰোঁ। সেইবোৰ আমি হাত দিব পৰা নাই, মিউনিচিপালিটি ইমান ফাণ্ড নাহে। যদিও 16 ফাইনেন্সৰ অৰবিন্দ পানাগাৰীয়াজী যেতিয়া আহিছিল গুৱাহাটীত, তাতে মই নিজে তেখেতক প্ৰেজেণ্টেশ্যন দিছিলোঁ যে ধুবুৰীৰ কাৰণে আমাৰ ফাণ্ড এটা লাগে মেইন চেনেল কেইটাৰ কাৰণে। ইভেন আমাৰ ৰাণা প্ৰতাপ কলিতা মহোদয়, তেখেতে আমাৰ 6 ফাইনেন্সৰ কাৰণে, ষ্টেট ফাইনেন্সৰ কাৰণে তেখেতকো আমি তেখেতে আহিছে, ধুবুৰী পোৱা হৈছে। গতিকে মেইন চেনেলকেইটা কৰা হ'লে কিন্তু আমাৰ পানীৰ সমস্যা বহুতখিনি কমি যাব। কিন্তু তাৰ বাহিৰেও ড্ৰেইন আমাৰ আপোনালোকে দেখা পাইছে অলমষ্ট 70-80% কিন্তু কাম হ'ল, আৰু প্ৰায় 23টা ড্ৰেইন আৰু 29টা ৰাস্তা সৰু সুৰা আমি উইদিন 1-2 months আমি হয়তো টেণ্ডাৰ প্ৰচেছ কৰিব পাৰিম। সেইখিনিও অলৰেডি লাষ্ট ইনষ্টলমেণ্ট যিটো আহিছে আমাৰ 15 ফাইনেন্সৰ, সেইটো দি অলৰেডি এপ্ৰুভ হৈ গৈছে, আমাৰ মাননীয় জিলা আয়ুক্ত মহোদয়ৰ এপ্ৰুভেল হৈ গৈছে। গতিকে সেইটো আমি আৰম্ভ কৰিব পাৰিম। স্যার যোনটো ৱেষ্ট ডিছপ'জেল আছে, ৱেষ্ট ডিছপ'জেলটো ডাঙৰ কুৱেশ্যন হৈ উঠিছে। আমাৰ ধুবুৰীৰ কাৰণে হয়, গৰীবৰ কাৰণে হয়, ডাঙৰ এটা কুৱেশ্যন হৈ উঠিছে যে এইটো চলিউশ্যন এতিয়ালৈকে আমি পোৱা নাই স্যাৰ। স্যাৰ, ৱেষ্ট ডিছপ'জেল মানুহৰ এৱাৰনেছ আমি চেষ্টা কৰি আছোঁ। এৱাৰনেছটো তথাপি সঠিকভাৱে এতিয়ালৈকে হোৱা নাই। কিন্তু এটা কথা সঁচা যে অলমষ্ট 70% কিন্তু কমিছে। ৰাইজে আমাক সহায় কৰি আছে, নকৰা বুলি মই নকওঁ, ৰাইজে সহায় কৰিছে। আমাৰ ধুবুৰীৰ পৰা অলমষ্ট 22 কিলোমিটাৰ আঁতৰত দাওভাঙি অঞ্চলত ৱেষ্ট টু কম্পোষ্ট, MRF, FSTP ইত্যাদি প্ৰজেক্ট এটা লৈ আমাৰ দাওভাঙি অঞ্চলত লেণ্ডফিল ছাইট, তাতে ৱেষ্ট ডিছপ'জেলৰ ব্যৱস্থা হৈছে। আমি গাড়ীও যথেষ্ট কিনিছোঁ, যিহেতু অলপ দূৰ হয়, আমাৰ সৰু সুৰা গাড়ী তাতে যাব নোৱাৰে। ইয়াতে আমি গাৰ্বেজ ট্ৰান্সফাৰ ষ্টেচন এটা 1 নম্বৰ ৱাৰ্ডত আমি বনাই আছোঁ। তাৰ কামো আৰম্ভ হ'ল, 1-1.5 মাহ হ'ল আৰম্ভ হৈছে, এতিয়া 2-3 মাহত তাৰ কাম হৈ যাব। সেইটো হ'লে আমাৰ ধৰক বাৰিষা বতৰত কি হয়, ধুবুৰী চাৰিওফালে পানী, আমি সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ীত শ্বিফ্ট কৰাটো আমি জেগা নাপাওঁ। এতিয়াতো আমাৰ প্ৰব্লেম নহয়। সেইটো আমাৰ প্ৰি ফেব্ৰিকেটেড ষ্ট্ৰাকচাৰ দি আমাৰ কাভাৰ্ড থাকিব, বন চন্দ ইমান বাহিৰত নোলাব আৰু দেখাতো বেয়া নালাগিব। চাইণ্টিফিক ৱেত আমি যিমানখিনি পাৰোঁ কৰি আছোঁ। স্যাৰ কিন্তু মাজতে এটা এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে মানে ঠিক আছে, এইটো আপুনি যেতিয়া ফিউচাৰ প্লেনটো কৈছে, কিন্তু এই যে গংগাধৰ নদীত যোনটো আপোনাক কৈ আছে, ৱেষ্টবোৰ আজিলৈকে গংগাধৰ নদীত পেলোৱা হয়, এইটো কাৰণে গংগাধৰটো গংগাধৰ নদীত পেলোৱা হয় আৰু মানে এইফালে ব্ৰহ্মপুত্ৰ নদীত পেলোৱা হয় কিছুমান জেগাত। নাই, এটা নাই, এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহিছে। মেলামাথত পেলোৱা বন্ধ হৈছে, মেলামাথত বন্ধ মানিয়ে, কিন্তু এতিয়া মেলামাথৰ এটা চাইডে আমাক দিছে, এই ঠাইতে কনষ্ট্ৰাকশ্যন হৈ আছে। আমি যিহেতু টাউনত বেলেগ জেগাত নাই, গতিকে ৰাতিপুৱাৰ পৰা আমাৰ গাড়ী থাকে, আহে আমাৰ কনষ্ট্ৰাকশ্যন এৰিয়া, কিন্তু আমাক এলটেড লেণ্ড, গাড়ী আহে তাতে পেলায় আৰু লগে লগে উঠাই লৈ যায়। সন্ধিয়ালৈকে আকৌ ক্লিয়াৰ, ৰাতিটো ক্লিয়াৰ থাকে, আকৌ নেক্সট ডে ৰাতিপুৱাৰ পৰা, কাৰণ আমাৰ ট্ৰেন্সফাৰৰ জেগা লাগিব, নহ'লে আমি পাৰা নাই, পেট্ৰল খৰচ বহুত লাগে। গতিকে সেইটো আমি চাইণ্টিফিকেলি বনোৱাৰ কাৰণে আমি অলৰেডি কামো আৰম্ভ হৈছে, 2-3 মাহ আৰম্ভ হৈছে, 2-3 মাহ লাগিব হৈ যাব কামটো। স্যাৰ এইটোতো আমি এতিয়া ধুবুৰীৰ বিষয়ে ক'লোঁ স্যাৰ, এতিয়া যিহেতু নিৰ্বাচন আহিছে, 2026 নিৰ্বাচন আহিছে, সেইলৈ দুটা মই প্ৰশ্ন কৰিম স্যাৰ। স্যাৰ আমাৰ চেণ্টাৰত BJP হৈ আছে আৰু আমাৰ ধুবুৰী মিউনিচিপালিটি BJP আছে, কিন্তু আমাৰ ধুবুৰী জিলাত দেখিছোঁ মানে BJPৰ এটা জোৰ এতিয়ালৈকে পোৱা নাই। স্যাৰ আপুনি নেক্সট ইলেকশ্যনত কি ভাবে যে BJPৰ বা আমাৰ যিটো মানে যোনটো আমাৰ BJP AJP যোনটো এটা কি আছে? কথা হ'ল
ধুবুৰী জিলা বুলি ক'লে যদি আপুনি 5টা এছেম্বলি কনষ্টিটুৱেঞ্চি, আমাৰ বিলাসীপাৰাতো এতিয়া এটা হ'ল, বিৰচিং বড়ো আহিছে তাৰপিছত, আৰু ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ আছে। ভাৰতীয় জনতা পাৰ্টি ৰাজ্যত নিশ্চিন্তভাৱে চৰকাৰ গঠন কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত চৰকাৰ আকৌ হ'ব, এইখিনি আমাৰ দৃঢ় বিশ্বাস আছে। কেন্দ্ৰত চৰকাৰটো আছে এতিয়া। ধুবুৰী অঞ্চলত, ধুবুৰী জিলা বুলি ক'লে আমি ৰাজনৈতিকভাৱে যিটো জিলাত কওঁ, ধুবুৰী গৌৰীপুৰ গোলকগঞ্জত আমি এটা ভাল স্থিতিত আছোঁ। গোলকগঞ্জ চিট আমাৰ ৰাইজে আশীৰ্বাদ কৰি নিশ্চিতভাৱে জিকিম। ৰাইজৰ আশীৰ্বাদটোৱে মূল। জিকিম তেনেকুৱা প্ৰস্তুতিও আমি লৈছোঁ, আৰু দলো সেইখিনি কথাত ভালদৰে গম পায়। তেখেতসকলে সহায়তা কৰিছে, যিখিনি কৰিব লাগে আমি আগবাঢ়িছোঁ। ধুবুৰী সমষ্টি আপোনালোকে জানে ডেমোগ্ৰাফি পেটাৰ্ণৰ কাৰণে অলপ দিগদাৰ, আৰু তাৰ বাহিৰে জনবিন্যাস সংখ্যালঘু যথেষ্ট বাঢ়িছে ডিলিমিটেশ্যনৰ পিছত। মোৰ দেন 2,02,000 ওপৰত হৈ গৈছে পপুলেশ্যন। গতিকে যিহেতু আমাৰ পপুলেশ্যনো বাঢ়িছে, আৰু বহুতে হয়তো বিজেপিক ভোট দি ভাল নাপায়, বিভিন্ন কাৰণ থাকিব পাৰে, কিন্তু আমি ৰাইজৰ মাজত যেতিয়া গাঁও অঞ্চলত যাওঁ এটা পৰিৱৰ্তন কিন্তু আমি দেখা পাইছোঁ। ইভিকশ্যনৰ কথা বহুতক হয়তো অলপ অসুবিধা পেলাইছে, কিন্তু ইভিকশ্যন কাৰ হৈছে? যোনে সেইটো ঠাইত থকাৰ যোগ্য নহয় বা তেখেতসকলে আইনমতভাৱে তাতে থাকিব নালাগে, তেখেতকে ইভিকশ্যন কৰা হৈছে। ধুবুৰী সমষ্টিকেইটা, ধুবুৰী বিধানসভা, গৌৰীপুৰ বিধানসভা, গোলকগঞ্জ বিধানসভা, ক'ত আমিতো ইভিকশ্যন দেখা নাই এতিয়ালৈকে। যদি কোনোবা আনঅথৰাইজ আছে, ইলিগালি আছে, হয়তো ভৱিষ্যতে কি হ'ব মই নাজানো, কিন্তু এতিয়ালৈকে ধুবুৰীত অঞ্চলত কিন্তু আমি ইভিকশ্যন দেখা নাই। আৰু তৃতীয় কথা হ'ল, ৰাইজে এটা কথা বুজি পাইছে। চাওক, আপুনিতো জানে এটা কথা যে যোৱা 3টা বিধানসভা নিৰ্বাচনত মই প্ৰাৰ্থী আছিলোঁ, যদিও এইবাৰ মই প্ৰাৰ্থিত্ব প্ৰত্যাশী নহয়। মই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ আবেদনো কৰা নাই, আৰু মই কৈছোঁ যে মোক নালাগে, নেক্সট জেনেৰেশ্যনক আকৌ আপোনালোকে আশীৰ্বাদ কৰক। ঠিক তেনেকৈ যদি কষ্ট কৰা যায়, আৰু ৰাইজে যদি বিভিন্ন বেলেগ কথা নাভাবি উন্নয়নৰ কাৰণে ভোট দিয়ে, নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিৰ এজন MLA আমি ধুবুৰী বিধানসভা সমষ্টিৰ পাব পাৰোঁ। ইম্পচিবল কিন্তু নহয়। যিখিনি নতুন জেগা, হয়তো সংখ্যালঘু অধ্যুষিত বা 100% সংখ্যালঘু হ'ব পাৰে, ধুবুৰীৰ লগত নতুনকৈ সোমাইছে, তাৰ ৰাইজ কিন্তু, মই যিহেতু এটা টাইমত যথেষ্ট ঘূৰিছোঁ কিছু অঞ্চল, ৰাইজ কিন্তু মানে কিবা কট্টৰতা লৈ আমি বিজেপিক ভোট নিদিওঁ, সেই মেণ্টেলিটি নহয়। ৰাইজে কিন্তু উন্নয়ন, তাৰ নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত, নিজৰ শিক্ষাৰ ভৱিষ্যত, বাচ্চাৰ বা স্বাস্থ্যৰ কাৰণে হস্পিটেলৰ প্ৰয়োজন, সেইবোৰ কথা কিন্তু তেখেতসকলে বুজি পায়। আৰু তেখেতসকলে কিন্তু আগে পিছে মই দেখা পাইছোঁ হেল্প কৰাৰ মুডত আছে, কিন্তু কিবা কাৰণে ভোটৰ দুদিন আগত অলপ মানসিক পৰিৱৰ্তন হয় আৰু এটা অসুবিধা হৈ যায়। কিন্তু ৰাইজে এইবাৰ হয়তো সংখ্যালঘু ৰাইজে যথেষ্ট পৰিমাণে ধুবুৰী বিধানসভা সমষ্টি এটলিষ্ট ভাল প্ৰাৰ্থী এজন যদি প্ৰক্ষেপিত হয়, নিশ্চিতভাৱে জিকিব। আৰু আমাৰ দলক মই এই কথাটো ক'ম যে তেখেতসকলে যদি চিৰিয়াছলি ধুবুৰী বিধানসভা সমষ্টি এজন ভাল প্ৰাৰ্থী দি নিশ্চিতভাৱে আগবাঢ়িব। স্যাৰ, আপোনাৰ যোনটো এভিকশ্যনৰ কথা ক'লে, তো যোনটো আপোনাৰ যোনটো অপজিশ্যন যোনবিলাক দল আছে, কংগ্ৰেছে হওক বা UDP হওক, দুজনে কৈছে এইটো টাৰ্গেটেড এভিকশ্যন এটা কৰা হৈছে, এটা মাইনৰিটি মানুহবিলাকৰ ওপৰত টাৰ্গেট কৰি এটা এভিকশ্যনবিলাক কৰা হৈছে, আৰু সেইকাৰণে মানে এইবাৰ বিজেপিৰ মানে এটা মানে কি আহিছে মানে মানুহৰ মাজত। চাওক, এভিকশ্যন য'ত হৈছে গোটেইখিনি সংখ্যালঘু মানুহটো হোৱা নাই। সংখ্যালঘু মানুহ ছাড়া আপোনালোকে যিবোৰ সংখ্যাগুৰু বুলি কয়, সনাতনী মানুহ হ'ব পাৰে, বিভিন্ন ঠাইত সেইটো সকলো এভিকশ্যন হৈছে আপোনালোকে। কিন্তু যাৰ প্ৰয়োজনীয় চৰকাৰী নথি পত্ৰ আছে, তেখেতসকলকতো ক'ৰবাত ক'ৰবাত ৰিচাইটলমেণ্ট হৈছে, ক'ৰবাত তেখেতসকলক ব্যৱস্থাপনা কৰা হৈছে বা অন প্ৰচেছ আছে। গতিকে এভিকশ্যন মানে কিবা এটা টাৰ্গেট কৰি ভাষাগত, ধৰ্মগত বা ইত্যাদি তেনেকুৱা কৰা হৈছে কিন্তু বুলি ভবা নাই। কিন্তু এই কথাটো ঠিক, ধৰক আপোনাৰ এটা ঘৰ আছে ধুবুৰীত, আপনি গৌৰীপুৰত নতুন এটা জায়গাত গৈ বসতি কৰিলে, আমি কাক আমি জমি এলট দিওঁ? যোনে ল্যান্ডলেস পৰিয়াল হ'লে আপুনি পাব। আপোনাৰ ইয়াতে বিল্ডিং আছে, ঘৰ আছে, খেতি আছে, আপুনি বেলেগ ঠাইত যায় জমি দখল কিয় কৰিব? কৰিবতো নালাগে, তাতে থাকক আপুনি, তাতে নতুন মানুহ আহক, যোনে আহিব, য'ত ল্যান্ড নাই, জমি নাই। গতিকে তেনেকুৱা পৰিস্থিতি চাইহে এভিকশ্যনৰ কথাটো আহে। গতিকে যদি আপুনি লিগেল ফালৰ পৰা তাতে আপুনি যোৱাৰ কোনো উচিত নহয়, কিন্তু আপুনি তাতে গৈছে, যদি তাতে গৈছে আৰু ৰাইজে অসুবিধা পাইছে, তেনেহ'লে এভিকশ্যন হ'ব পাৰে। গতিকে মোৰ কথা হ'ল, ধুবুৰী জিলাত কিন্তু আমি চাপৰ অঞ্চলটো বাদ দিয়ক, সেইটো এটা ইণ্ডাষ্ট্ৰিয়েল নেচেচিটি আছিল, আৰু যাৰ কম্পেনচেশ্যন পাব তেখেতে কম্পেনচেশ্যন পাব, আৰু যোনে আনঅথৰাইজ ইলিগাল তাতে বহিছে তেখেতসকলেতো কম্পেনচেশ্যনৰ কথাটো নাহে। তথাপি চৰকাৰী নিয়ম নীতি মতে কাম হ'ব। কিন্তু
ধুবুৰী এই তিনিটা বিধানসভা সমষ্টি ইয়াতে কিন্তু এভিকশ্যন এতিয়ালৈকে আমি দেখা নাই। ত' আপুনি কি নিজে যিহেতু নেক্সট ইলেকশ্যনত আপোনালোকে বিজেপিৰ পৰা কণ্টেষ্ট যিটো কৰিব হা বিজেপি হওক বা মানে এজিপি হওক যোন কম্বিনেশ্যন থাকিব সেইটোতো আমাৰ আপোনালোকৰ কেন্দ্ৰীয় নেতৃত্ব চ' decision। আপোনালোকৰ মেইন ইছ্যুজবোৰ কি হ'ব? মেইন ইস্যু হ'ল ধুবুৰীৰ কাৰণে খুব ইজি এই কাৰণে ধুবুৰী স্বাধীনতাৰ পিছত আপুনি কওকচোন কি ডেভেলপমেণ্ট হৈছে ধুবুৰী? যদি কিবা হৈছে এইটো মোদীজীৰ পিছত। ফুলবাৰী ব্ৰিজে কওক, এয়াৰপৰ্ট কওক বন্ধ হৈ আছিল আকৌ আৰম্ভ হ'ল, ৰিভাৰ পৰ্ট কওক বন্ধ হৈ আছিল আকৌ আৰম্ভ হ'ল, ডাঙৰ ডাঙৰ প্ৰজেক্ট, এগ্ৰিকালচাৰ কলেজ, মেডিকেল কলেজ, আপুনি যিকে নকওক কিয় গোটেইখিনি মোদীজী অহাৰ পিছত। গতিকে মোদীজীৰ কাৰণে ধুবুৰী জিলা এটা উন্নয়নৰ গুৰু আৰু আমি আশীৰ্বাদ বুলি ভাবি মোদীজী। এই ধুবুৰী জিলা কেতিয়াও বিজেপি নিজিকে। আমাৰ গোলকগঞ্জত মাজে মধ্যে জিকো আমি, ধুবুৰী 1991 ধ্ৰুৱতা জিকিছিল। তাৰ বাহিৰে কিন্তু আমি ধুবুৰী আমি শাসকীয় দলক দিব নোৱাৰো। কিন্তু তথাপি ধুবুৰীৰ উন্নয়ন কিন্তু মাননীয় প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত হৈ আছে। গতিকে আমি এটা কথা বিশ্বাস কৰোঁ, ৰাইজে সঁচা কথা সঁচা বুলি ভাবিব। তেখেতসকলে কিবা ভোটৰ আগত কিবা এটা মিছা কথা উল্টা পাল্টা কৈ উত্তেজিত কৰি মানুহক বেলেগ ফালে ভোট কনভাৰ্ট কৰাই ল'ব, সেইটোৰ পৰা এইবাৰ নিশ্চিতভাৱে বিৰত থাকিব, এইখিনি মোৰ বিশ্বাস আছে। স্যাৰ আপোনাৰ এতিয়া যদি কথাটো ক'লে সেইটো ধুনীয়া লাগিলে স্যাৰ, কিন্তু এটা কথা আছে যে মানে ডেভেলপমেণ্ট যোনটো হৈ আছে লগতে আমাৰ এটা বহুত ধৰণৰ প্ৰশ্ন এটা আহি আছে যে মানে এটা পলিউশ্যনৰ কথা আহি আছে। যে বহুত মানুহে কৈ আছে যে মানে আজিকালি এয়াৰ কোৱালিটি ইণ্ডেক্সটো বাঢ়ি আছে। আমাৰ ধুবুৰী জেগাতো বহুত কৈ আছে যে তেনেকুৱা ৰিভাৰটো শ্ৰিংক হৈ আছে। আপুনি দেখিছে ৰিভাৰটো বহুত জেগাত শ্ৰিংক হৈ আছে। এই ডেভেলপমেণ্টৰ লগত এইটো কোইনচিডেঞ্চ কৰিব যায় নেকি, বা মানে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে কিবা কোৱা যায় নেকি? চাওক, ছাষ্টেইনেবল ডেভেলপমেণ্ট যিমান কনষ্ট্ৰাকশ্যন কাম হ'ব অলপ অলপ পলিউশ্যন বাঢ়িব। কিন্তু আপুনি গুৱাহাটীত দেখা পাইছে পলিউশ্যন বাঢ়া এটা কাৰণ ইমান ব্ৰিজেছ, ইমান ফ্লাইঅভাৰ এটচেট্ৰা এটচেট্ৰা। কিন্তু আপোনাৰ গোটেইখিনিতে দৰকাৰ আছে। নদী ৱাইড কমিছে, ডেপথ কমিছে, সেইখিনি আমাৰ যিমান তলৰ ফালে যাব এই প্ৰব্লেমটোতো সদায় থাকে। আৰু ব্ৰহ্মপুত্ৰ এনেকুৱা এটা নদ, নদীও নকওঁ নদ, এনেকুৱা এটা নদ য'ত আমাৰ এই ইৰ'শ্যন, ৰিভাৰ ইৰ'শ্যন আৰু চিল্টিং এই দুটা বস্তু আমাৰ কিন্তু ব্ৰহ্মপুত্ৰত আছে। সেইটো চৰকাৰ নিশ্চয় প্লেন লৈ যিখিনি কিছুদিন আগত দিল্লীত আমাৰ নেশ্যনেল কাউন্সিল মেম্বাৰ, যিহেতু মই এজন ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনত মই তাতে আছিলোঁ, মাননীয় মন্ত্ৰী কেন্দ্ৰীয় চৰকাৰৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত আমাৰ অলপ কথা কোৱাৰ সুযোগ হৈছিল। তেখেতে ধুবুৰী বন্দৰ যে আপগ্ৰেড কৰা হ'ব, যথেষ্ট আপগ্ৰেড কৰা হ'ব, জয়ঘোপা আপগ্ৰেড কৰা হৈছে, বা ইফালে গুৱাহাটী বন্দৰ নতুনকৈ আৰম্ভ হৈ যাব ভাল ফুল ফ্লেজেড। গতিকে তেখেতে কৈছে যে ধুবুৰী নিশ্চিতভাৱে ড্ৰেজিং হ'ব আৰু বিভিন্ন কাৰুকাৰ্য হ'ব য'ত নদী এটলিষ্ট ডাঙৰ জাহাজ যাব পাৰে। এইটো আমাৰ টুৰিষ্টৰ জাহাজেই হওক বা এনে বেলেগ জাহাজেই হওক বা ব্যৱসায়িক জাহাজেই হওক, ব্যৱস্থাপনা নিশ্চিতভাৱে আৰম্ভ হৈছে, বিভিন্ন ধৰিছে। বৰাক ভেলীতো হোৱা আপোনালোকে জানে, ড্ৰেজিং হৈছে। গতিকে ধুবুৰীতো ড্ৰেজিং আৰু ৱাইডলি আৰম্ভ হ'ব। যদিও ড্ৰেজিঙৰ কাৰণে এটা ভেহিকেল আছে ইয়াতে, মাজে মাজে যদি প্ৰব্লেম হয় কাম কৰি থাকে ইহঁতে, কিন্তু ড্ৰেজিং নিশ্চয়ভাৱে হ'ব। ধুবুৰী ৰিভাৰ বন্দৰ আকৌ ৰিভাইভ কৰা হ'ব। স্যাৰ ধুবুৰীটো এটা হিষ্টৰিকেল প্লেচ, ডিফাৰেণ্ট পাণবাৰী মছজিদো আছে ইয়াতে, এতিয়া ৰামৰায় কুটিৰ আছে, কি আছে স্যাৰ, এইটো এটা গভৰ্ণমেণ্টে মাজতে এটা ইনিচিয়েটিভ লৈছিলে এইটো এটা টুৰিজিমৰ হটস্পট কৰাৰ কাৰণে স্যাৰ। কিন্তু মাজতে আমি এতিয়া দেখিছোঁ যে এনেকুৱা এইটো বস্তুটো প্লেন ৱেত চলা নাই। চ' এইটো এটা কি কৰা যায় নেকি, যে মানে এইটো টুৰিজিমৰ এটা জিনিস? চাওক, আমাৰ সৌভাগ্য বুলিও কম, আমাৰ দুৰ্ভাগ্য বুলিও কম। সৌভাগ্য এই কাৰণে আমি এনেকুৱা এটা চিটিত জন্মগ্ৰহণ কৰিছোঁ, ঐতিহাসিক বহুত বস্তু আছে, বহুত চমল আছে আমাৰ। বুদ্ধদ্বাৰাৰ পৰা আৰম্ভ কৰক, বাস্কো দৰগাহে কওক, পুৰণা মন্দিৰ কওক, ব্ৰাহ্ম মন্দিৰ কওক, আৰ্মেনিয়ান চাৰ্চ কওক, ভিক্টোৰিয়াৰ ষ্টেচু কওক, গোটেই ভাৰতত দুটা আছে। তেনেকুৱা বহুত বস্তু আমাৰ আছে ধুবুৰীত, যাক আমি মানুহক দেখুৱাব পাৰোঁ। সেইখিনি আমাৰ এছেটছ আছে, কিন্তু ডেভেলপমেণ্ট সেইদৰে হোৱা নাই। সেইকাৰণে ফাৰ্ষ্ট আমাৰ পাৰ্ক ডেভেলপমেণ্ট আছিল, ভিক্টোৰিয়া পাৰ্ক ডেভেলপমেণ্ট এইখিনি আছিল। আপোনালোকে জানে কেইদিনমান আগত মই আৰু আপোনালোকৰে সহকৰ্মী মেহতাবৰ লগত আমি গৈ পুৰণা কিছু আমাৰ পাথৰ আছে, যিবোৰ আমি ৰাজা পৰীক্ষিত নাৰায়ণৰ, আমাৰ কোচ ৰাজবংশী ৰজা, তেখেতৰ আমলৰ পাথৰ বুলি কোৱা হৈছে। তাৰ হিষ্টৰিকেল ৰেকৰ্ড মিউজিয়াম অফিচাৰক লগত লৈ গোটেইখিনি আমি চাইছোঁ, চালি জাৰি চাইছোঁ। তেখেতে বহুত ডকুমেণ্টছো যোগাৰ কৰিছে। আমাৰ মিউজিয়াম অফিচাৰ আগতে আছিল কবিতা দেৱী, তেখেতে ৰিটায়াৰ হ'ল। তেখেতৰ পৰা মই যোগাযোগ কৰি বহুত ডকুমেণ্টছ আনিছোঁ। কিন্তু
আমি যিমানখিনি পাৰোঁ পৌৰসভা হিচাপে আমি চেষ্টা কৰিছোঁ এইটো প্ৰিজাৰ্ভ কৰাৰ কাৰণে। প্ৰিজাৰ্ভ কৰাৰ নিচিনা ব্যৱস্থাপনাও কৰি থোৱা আছে, কিন্তু কোনোবা এটা ছেপাৰেট এণ্টিটি আহি টোটালি সেইটোত ইনভলভ হৈ যদি প্ৰিজাৰ্ভ কৰে, নিশ্চিতভাৱে এইটোও এটা আমাৰ আৰু হেৰিটেজ বস্তু দেখুৱাব পৰা বস্তু নিশ্চিতভাৱে আমাৰ তাতে গঢ়ি উঠিব। আৰু বাকী যিকেইটা বস্তু আছে সেইকেইটাক শ্ব'কেজিং কৰাৰ কাৰণে পৌৰসভা যিখিনি লিমিটেড কেপাচিটি আছে আমি ট্ৰাই কৰিছোঁ। আপোনালোকে জানে, সেইকাৰণে মই হাঁহিও আছিলোঁ যে অলৰেডি যিটো ধুবুৰীৰ আইকনিক এটা আমি আই লাভ ধুবুৰী বুলি এটা চেল্ফি পইণ্ট বনাইছোঁ, তাতে দ্য হেৰিটেজ চিটি লিখাটো আমি আৰম্ভ কৰিছোঁ। তাতে যিকোনো ফটো তুলিলে হেৰিটেজ চিটি কথাটো আহে। এটলিষ্ট আমি অন্তৰৰ পৰা ভাবিব লাগে এইটো ধৰোবৰ চিটি বা এই হেৰিটেজ চিটি আমাৰ পুৰণা ঐতিহ্যবাহী চিটি। গতিকে আমি নিশ্চিতভাৱে যদি এইটো মনত ৰাখোঁ, হয়তো আজি নহ'লে কালি কিবা এটা কোনোবা মই কৰিব পাৰোঁ, কোনোবা কৰিব পাৰে, আপোনালোকে কৰিব পাৰে, নিশ্চয় কোনোবা কৰিব। স্যাৰ এতিয়া আকৌ নিৰ্বাচনী কোৱেশ্যনত আহোঁ স্যাৰ। স্যাৰ এইবাৰ আপোনালোকে কি ভাবে যে আপোনালোকৰ ফাইটটো এজ এ হোল অসমৰ হিচাপে সুধিছোঁ স্যাৰ, আপোনালোকৰ ফাইটটো কাৰ লগত হ'ব? উইল ইট বি কংগ্ৰেছ নে মানে আমাৰ ধুবুৰী যেনেকৈ UDF-টো আহিছে এনেকুৱা আছে নে মানে ইট উইল বি এ ক্লিন চুৱাইপ? চাওক, আজি একচুৱেলি প্ৰথম কথা হ'ল এইটো ব্যাখ্যা দিয়াৰ সেইটো পজিশ্যনত বা সেইটো অভিজ্ঞতা বা সেইখিনি নলেজ মোৰ নাই, সেইখিনি মই নিদিওঁ। এইটো চিম্পল, যিখিনি মই এটা চিম্পল কাৰ্যকৰ্তা হিচাপে যিটো কথা ক'ম, আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে আৰু তাৰ লগত দল অসম গণ পৰিষদ বা UPPL BPF-ৰ বাহিৰে কোন দলৰ এটা স্থিতি আছে নিৰ্দিষ্টভাৱে এইকেইটা চিট আমি জিকিম কোৱাৰ? ভাবি চাওকচোন, ধুবুৰীত কওকচোন আপুনি। অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি কম্বিনেশ্যনৰ বাহিৰে হয় UDF-এ বহুদিন জিকিছে, তেখেতৰ কাৰণটো বেলেগ, কোনো উন্নয়নৰ কাৰণ নাই, কোনো ডেভেলপমেণ্ট নাই, একো কৰা নাই তেখেতসকলে। তেখেতসকলে জিকিছে বিভিন্ন কাৰণে। কংগ্ৰেছ হয়, এইবাৰ আমি সাংসদ কংগ্ৰেছৰ আমি পাইছোঁ। তেখেতে কি কাম কৰিছে ধুবুৰীত? আমি ধুবুৰীত এটা কথা, এইখিনি আকৌ আপুনি ভাইৰেল নকৰিব, এটা কথা কওঁ, তেখেতে ধুবুৰীত ভোট ট্ৰেকিঙৰ কাৰণে আমাৰ পৌৰসভাত আহিছে। আমি সৌভাগ্যৱান, MP সাহেব নিজে আমাৰ পৌৰসভা অডিটৰিয়াম হলত লৈছে, কাৰণ আগৰ আজমল সাহেবে প্ৰতিবাৰে DC অফিচত গৈ আমি কৰিছিলোঁ। তেখেতক এইখন ধন্যবাদ জনাম। তেখেতে আটাইকেইটা পৌৰসভাকে 2 লাখ টকাকে এটা দিয়াৰ কমিটমেণ্ট দিছিল, হয়তো বেলেগক দিছে, হয়তো মই নাজানো। আমাৰ তাতে 2.5 লাখ টকা তেখেতসকলে চেংচন কৰিছে। তো 2.5 লাখ টকা দি নতুন কি তেখেতে এনেকুৱাও বিচাৰিছিল যে এটা ৰাইজৰ মাজত যাব পৰা কাম হ'লে ভাল হয়। তো আমি যিহেতু আমাৰ ধুবুৰী PC বৰুৱা ফিল্ড সেইটো গেট কেইটা বনোৱা নাছিল, আৰু আমি এটা হিচাপ কৰি চালোঁ তাতে প্ৰায় 2.5 লাখ টকা লাগে। তেখেতক কোৱা, তেখেতে 2.5 লাখ টকা চেংচন কৰিছে, নকৰা নহয়। বেলেগ পৌৰসভাতকৈ ধুবুৰী 50,000 টকা বেছিয়ে পাইছে। কিন্তু তাৰ টেণ্ডাৰ প্ৰচেছ হ'ল, এভৰিথিং হৈ গ'ল, 3-4 মাহ হ'ল, টেণ্ডাৰ প্ৰচেছ হ'ল, কণ্ট্ৰাক্টৰো পালে, কিন্তু কামেই আৰম্ভ কৰা নাই। সিহঁতৰ ভিতৰত বিভিন্ন কামৰা কামৰি আৰম্ভ হৈছে। 2.5 লাখ টকাৰ কামৰ কাৰণে ইমান মানুহ পিছত লাগিছে, আমি কাম আৰম্ভ কৰিব পৰা নাই। কণ্ট্ৰাক্টৰক কৈ আমি কংগ্ৰেছ দলীয় যিকেইজন সদস্য আমাৰ লগত যোগাযোগ ৰাখে, তেখেতসকলক কৈ মই কাম আৰম্ভ কৰিব পৰা নাই। তেখেতসকলৰ কি সমস্যা আছে, কোনে আগভাগ ল'ব, কিবা এটা প্ৰব্লেম এটা আছে, নহ'লে কাম ইমান দিনে শেষ হৈ যাব। গেট কেইটা বনোৱাত কিমান টাইম লাগে? কাম শেষ হৈ যাব লাগে। হৈ আছে, আজি হৈ যাব, 2 দিনত হৈ যাব, 7 দিনত হৈ যাব, কাম আমি দেখা নাই ইয়াতে। গতিকে আমি এটা কম যে আমি MP সাহেবে নিশ্চিতভাৱে যদি পাৰে অলপ কামটো, 2.5 লাখ টকাৰ কাম কিমান টাইম লাগে? ইমান দিনে হৈ যাব লাগে। গতিকে PC বৰুৱা ফিল্ডটো আমি যে আকৌ ফিল্ড হিচাপে, প্লেগ্ৰাউণ্ড হিচাপে আমি ভালকে ৰাখিব পাৰিম, গেট নহ'লে আমি ৰাখিব নোৱাৰা, কাৰ পাৰ্কিং হৈ গৈছে এইটো এটা। গতিকে তেখেতক মই অলপ অনুৰোধ জনাম, যদি আপোনাৰ চেনেলৰ এই নিউজটো তেখেতে চায়, যে যোনে কাৰ্যকৰ্তা আপোনালোকৰ ইয়াতে কাম কৰি আছে বা কণ্ট্ৰাক্ট যোনেই পাইছে, তেখেতক কামটো যেনেকৈ আছে তেনেকৈ কৰি লওক, সোনকালে কৰক, আৰু ফিল্ডটো ৰক্ষা পায়। নহ'লে সাংসদ মহোদয় টকাও দিলে কিন্তু উপকাৰো নহ'ল, সেইটো যাতে নহয়। স্যাৰ আপুনি সাংসদৰ এইটো কথা ক'লে, কিন্তু আজি মানে আমাৰ যোনটো জোখৰ সাংসদ ৰকিবুল হুছেইনক আপুনি এজ এ সাংসদ কি হিচাপে ৰেট কৰিব? চাওক, তেখেতৰ আপুনি দুটা কথা ক'ব পাৰে। বিধানসভা মন্ত্ৰী তথা MLA হিচাপে তেখেতক মই বহুত ঠাইত বহুতভাৱে পাইছোঁ। তেখেতে বহুত ওপৰত আছিল, তেখেতে মোক চিনি নাপাব নিশ্চিতভাৱে, কিন্তু মইতো তেখেতক খুব ভালদৰে জানো। আৰু তেখেতে কেনেকৈ কাম কৰে, কি পদ্ধতি কাম কৰিছে ৰাইজে জানে। গতিকে মই তেখেতক যিহেতু গুণ গাব নোৱাৰিম, বেয়া কথা মই নকওঁ। সাংসদ হিচাপে ধুবুৰীত তেখেতে কেইবামানো আহিছে, বিভিন্ন ঠাইত গৈছে,
5 লাখ টকা 10 লাখ টকা হয়তো কাবাক কাবাক দিছে কোনো একটা জায়গাত, কিন্তু সাংসদৰ খালি এইখিনি কাম হ'ব নালাগে। তেখেতে যদি আছে ধুবুৰী, যিহেতু ধুবুৰীৰ নামত লোকসভা সমষ্টি, তেখেতে ধুবুৰীত আহি আটাইকেইটা ৰাজনৈতিক দলৰ মানুহক লৈ, কমন ৰাইজক লৈ, আমাৰ লিডিং চিটিজেনক লৈ তেখেতে বহিব লাগিছিল। তেখেতে বহি বিৰোধী সাংসদে কি কৰিব পাৰে, গোটেইখিনি ৰুলিং পাৰ্টি হ'লে সুবিধা হয়, বিৰোধী সাংসদে কি কৰিব পাৰে তেখেতে সেইখিনি এটা বুজ লৈ, তেখেতে যদি অভিজ্ঞ ৰাজনীতিবিদ, গতিকে বুজ লৈ তেখেতে ধুবুৰীৰ কাৰণে উন্নয়নৰ কাৰণে কিবা এটা কৰিব লাগিছিল। আমি গাঁৱে ভূঞে যেতিয়া যাওঁ, তেখেতক ৰাইজে হয়তো এটা টাইমত ভোট দিছিল, 10 লাখৰ ওপৰত ভোটত তেখেতে জিকিছে, ইণ্ডিয়াত হায়েষ্ট ভোটত ভোট তেখেতে জিকিছে, কিন্তু আজি সেইখিনি পপুলাৰিটি আছেনে? আকৌ কিন্তু মানুহ আজমল চাহাবৰ ফালে গৈ আছে, আকৌ কিন্তু মানুহ দেখা পাইছো আজমল চাহাবক আকৌ এবাৰ সন্মান দিয়াৰ কাৰণে তেখেতসকলে প্ৰস্তুত হৈ আছে। কিন্তু ৰকিবুল চাহাবে যদি কাম কৰি দেখুৱাব পাৰে, নিশ্চিতভাৱে সেই ফ্ল'টো হয়তো বন্ধ হ'ব। কিন্তু আমিতো বিচাৰিম তেখেত দুজনেই হাৰক, বিজেপি জিকক, তেনেহ'লে কাম হ'ব, মোদীজীৰ আশীৰ্বাদ থাকিব, হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ থাকিব, ধুবুৰী জিলাক আমি নতুন কৰি বনাই দিব পাৰিম। কিন্তু যেতিয়ালৈকে তেখেতসকলে আছে, আমি বিচাৰিম যে অঞ্চলটো উন্নয়নৰ কাৰণে কিবা এটা কৰক। ধুবুৰী লোকসভা স্বাধীনতাৰ পিছত কিন্তু ডেভেলপমেণ্ট হোৱা নাই। মেছ ফেক্টৰীও এতিয়া শ্বপিং মল ইত্যাদি ইত্যাদি কিবা কিবি হ'ব বুলি শুনিছোঁ, নাচিংগঞ্জ শ্বপিং মল, তেনেকুৱা কথা আমি শুনিছোঁ। ধুবুৰীৰ উন্নয়নৰ প্ৰয়োজন, কোনোবা এজন গাৰ্জিয়ান লাগে, যিকেইজনে অন পেপাৰ্ছ গাৰ্জিয়ান হৈছে, তেখেতসকলে অন পেপাৰ্ছে থাকি গ'ল। অলপ গ্ৰাউণ্ডিং হওক, গ্ৰাউণ্ডিং হোৱাৰ পিছত ধুবুৰী ৰাইজৰ সহায়তাৰ কাৰণে আগবাঢ়ক। আমি অলৱেজ বিচাৰোঁ, আমি ৱেলকাম কৰিম যদি তেখেতে ধুবুৰীৰ কাৰণে কাম কৰে। যদি কাম নকৰে, নিশ্চিতভাৱে আমি তেখেতৰ বিৰোধিতা কৰিম, স্বাভাৱিক কথা। স্যাৰ এই ইণ্ডাষ্ট্ৰীৰ কথাটো আপুনি মেছ ফেক্টৰীৰ কথাটো ক'ল, স্যাৰ আজিলৈকে এটা ইণ্ডাষ্ট্ৰী ধুবুৰীত এনেকৈ গঢ়ি নুঠিলে। আমি এইটো ভাবিছোঁ স্যাৰ, কিহৰ কাৰণে চাই এইটো উঠিব নুঠিলে, এইটো কথা এটা কি কৰিব? চাওক, আপোনালোকে জানে উইমকো ইত্যাদি হৈ যেতিয়া ITCয়ে জমিটো কিনিলে, তেতিয়া মাননীয় ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কিবা এটা কামত মোক ITCৰ হেডকোৱাৰ্টাৰ ৰাজেশ ষ্ট্ৰীটৰ যিটো কলিকতাত আছে, যিটো এইফালৰ বস্তুটো চাই, তাতে তেখেতে মোক পঠাইছিল। তেখেতে নিজে ফোন কৰি কৈও দিছিল, আৰু কি উদ্দেশ্যে পঠাইছিল তেখেতে কৈও দিছিল। আমি গৈ ধুবুৰী মেছ ফেক্টৰীটো যদি কিবা এটা ইণ্ডাষ্ট্ৰী হওক, জুট ৱেষ্ট ইণ্ডাষ্ট্ৰী হওক, কিবা এটা ইণ্ডাষ্ট্ৰী হওক, ইভেন যে প্ৰাণ বাংলাদেশৰ তেখেতসকলে যিবোৰ বস্তু ধুবুৰীত পুছ কৰি আছে, এইটোও যদি আমি তেনেকুৱা বিস্কুটৰ পৰা হওক, চাবোনৰ পৰা হওক, এইবোৰো বনাব পাৰোঁ। তেখেতসকলৰ যিহেতু প্ৰভিশ্যন আছে, আমি গৈ তাতে ডিছকাছ কৰিছিলোঁ, কিন্তু বিভিন্ন কাৰণ দেখুৱাই তেখেতসকলে উৎসাহ দেখুওৱা নাছিল। তেতিয়াতো কামৰূপ আইচ ফেক্টৰী মালিকানাধীন হৈছে ধুবুৰী মেছ ফেক্টৰীটো, গতিকে সেইটো এটা জমি, ডাঙৰ জমি আছে। জমি বিচাৰিলে টাউনতো নাপায়, টাউনটো সৰু টাউন, তিনিফালে নদী, কিন্তু টাউনৰ আউটস্কাৰ্টত জমি আছে। আমি পাণবাৰীৰ ফালে নিশ্চিতভাৱে ইণ্ডাষ্ট্ৰিয়েল এষ্টেট কৰাৰ কাৰণে জমি দিব পাৰিম। কিন্তু কোনোবা এজনতো ক'ব লাগিব, আনিব লাগিব। সদায় ধুবুৰী বিৰোধী সাংসদ পায়, বিৰোধী বিধায়ক পায়, কোনে যাব? এই ধুবুৰী টোটালি গাৰ্জিয়ানলেছ। স্যাৰ এইটো আপোনাৰ এটা ধুনীয়া কথা ক'লে ইণ্ডাষ্ট্ৰীৰ কথা। স্যাৰ নেক্সট কথাটো মোৰ প্ৰশ্নটো আহিছে হ'ব যে স্যাৰ আপুনি গাৰ্জেনলেছৰ কথাটো কওক। স্যাৰ এটা যদি আমি এটা যোনটো আপুনি গাৰ্জেনৰ কথাটো কয়, স্যাৰ যোনটো আপুনি আমি যেন এটা যেন ভালকৈ যেন কি কৰিব পাৰোঁ আমি, এটা যেন ইউথবিলাকে যেন আগবাঢ়ি আহিব পাৰে, তেনে আমি কিবা ধুবুৰীত চেঞ্জ দেখা পাম নেকি স্যাৰ? সৌভাগ্যক্ৰমে আজিও মই মন কী বাত যেনেকৈ থাকোঁ উপস্থিত আছিলোঁ। অলপ দেৰি হ'ল আপোনালোকৰ কাৰণে অহাত, মন কী বাতটো হৈ আছিল। মন কী বাতত মোদীজী বহুতকেইটা নতুন ষ্টাৰ্টআপ, ইণ্ডিয়াৰ পজিশ্যন আজিৰ দিনত, সেইবোৰ লৈ কথা কৈছে, আৰু বহুত কথাই তেখেতে কৈছে। সেইবোৰতো কিন্তু আমি বহুত, যদি ধুবুৰী নিশ্চিতভাৱে মোদীজীৰ লগত থকা দল হয়, বহুত উন্নয়নৰ সুযোগ আছে, বহুত উন্নয়নৰ সুযোগ আছে। অৰ্থনৈতিকভাৱে ধুবুৰী জিলা বুলি কথা নাই, ধুবুৰী লোকসভা সমষ্টিয়ে এটা পৰিৱৰ্তন দেখা পাব। কিন্তু তাৰ কাৰণে মানুহটো উন্নয়নমুখী হ'ব লাগিব। খালি মই হিন্দু, মই মুছলমান, সেইটো দি কেতিয়াও উন্নয়ন নহয়। ধৰ্মটো আমাৰ নিজৰ, আমি নিজৰ ধৰ্মস্থানত যাম, নিজৰ পন্থা আমি অৱলম্বন কৰিম, তাতেতো কোনো বাধা নিদিয়ে। সংবিধানতো 100% এইবোৰ ছিকিউৰ্ড বস্তু, সেইটোলৈকে কোনো কথা নাই। কিন্তু নিশ্চিতভাৱে আমি উন্নয়নৰ লগত ধৰ্ম কিয় বিশ্বাস কৰোঁ? ধুবুৰী অঞ্চল, মই বাৰে বাৰে কৈ আছোঁ, গাৰ্জিয়ানলেছ অঞ্চল। গতিকে ধুবুৰী উন্নয়নৰ কাৰণে আমি ধৰ্ম পাহৰি, ধৰ্মটো আমাৰ থাকিব, ক'ত যাব, সেইটো থাকিব,
ধৰ্ম পাহৰি যদি আমি আটাইকেইটা হাতে হাত মিলাই ধুবুৰীবাসী হৈ, ধুবুৰী জিলাৰ মানুহ, ধুবুৰী লোকসভা সমষ্টিৰ মানুহ হৈ আমি ধুবুৰীৰ উন্নয়নৰ কাৰণে যদি আগবাঢ়ি যাওঁ, নিশ্চিতভাৱে এই অঞ্চলৰ চেহাৰাই বদলি যাব। যিমান দিন মোদীজী আছে আমাৰতো এইখিনি 100% বিশ্বাস আছে, যিমান দিন হিমন্ত বিশ্ব শৰ্মা আছে 100% আমাৰ বিশ্বাস আছে। ধুবুৰী নদীবন্ধ নতুনকৈ হ'ব, ৰেলৱে ষ্টেচন এক্সটেনশ্যন কিমান হৈ আছে, অমৃত ভাৰত ষ্টেচন হৈ ধুবুৰী ৰেলৱে ষ্টেচন হয়, মেডিকেল কলেজত কিমান ইকুইপমেণ্ট আহিছে। যোৱাকালিয়ে আমাৰ নেশ্যনেল কালচাৰেল ডে আছিল, তাতে মই গৈছিলোঁ, প্ৰিন্সিপাল মহোদয়ৰ লগত নতুন নতুন কিমান ইকুইপমেণ্টছ আহিছে, বহুত ডিছকাশ্যন হ'ল। ভাল লাগিছে যে আমি যেতিয়া চাকৰি কৰিছিলোঁ তেতিয়াতো আমি এইবোৰ ভবা নাই। ধুবুৰী চিভিল হস্পিটেল আছে, আজিৰ দিনত ধুবুৰী মেডিকেল কলেজ, আৰু গ্ৰেজুৱেলি আপগ্ৰেডেড। আৰু আপগ্ৰেডেড কি হ'ল, আজিকালি আপ টু ডেট মেচিনবোৰ ধুবুৰীত আহি আছে। ধন্যবাদ জনাম কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক যে আমি লাহে লাহে বহুত ফেচিলিটি ধুবুৰীত পাই আছোঁ। গতিকে আমি এই গতি বন্ধ কৰিব নালাগে আৰু ত্বৰান্বিত কৰিব লাগে। মইতো ইয়াতে বিজেপি চৰকাৰ বিচাৰোঁ, বিজেপিৰ MLA হওক, বিজেপিৰ MP হওক। ধুবুৰীৰ পৰা যেতিয়া আমি এটা ভয়েচ দিল্লী বা গুৱাহাটীত যাব, নিশ্চিতভাৱে ধুবুৰীৰ উন্নয়ন কোনো ৰখাব নোৱাৰে। ধুবুৰীবাসী ৰাইজৰ ওচৰত মোৰ কৰজোৰে অনুৰোধ থাকিব, আপোনালোকে বিজেপি দলৰ যিজনে প্ৰাৰ্থী নহওক তেখেতক আপোনালোকে সমৰ্থন কৰক, এই অঞ্চলৰ উন্নয়নৰ মুখী কৰক, আৰু এই অঞ্চলৰ উন্নয়নৰ সুবিধা আপুনিও পাওক, আপোনাৰ পৰিয়ালেও পাওক, আপোনাৰ ভৱিষ্যত প্ৰজন্মৰ ঘৰত যিজন বাচ্চাটো আছে তেখেতে যাতে উন্নয়নৰ সুবিধাটো পায়।